Hello, my dear students, how are you? আজি বহুত দিনৰ মূৰত মই আকৌ উপস্থিত হৈছোঁ আপোনালোকলৈ এটা নতুন পাঠ লৈ পাঠৰ নাম হৈছে এ চাইল্ডছ বিউটি যিটো হৈছে ইংৰাজীৰ ক্লাছ 7-ৰ লেচন নম্বৰ 7 বা লেচন নম্বৰ বা পাঠ নম্বৰ 7 আহক এই পাঠটো আমি এতিয়া আৰম্ভ কৰোঁ এ চাইল্ডছ বিউটি এই পাঠটো নামটোৱে শুনি আমি ধাৰণা ল'ব পাৰোঁ যে এজন সৰু ল'ৰা ছোৱালী বা এটা বাচ্চাৰ বা এটা কেঁচুৱাৰ সুন্দৰতা কেনেকুৱা ধৰণৰ হ'ব পাৰে সুন্দৰতাটো হ'ল তাৰ গুণ তাৰ ৰঙৰ গুণ হ'ব পাৰে তাৰ মুখৰ হাঁহিটো হ'ব পাৰে তাৰ বৰণটো হ'ব পাৰে হয় নহয় যিকোনো এটা গুণে যদি আমাক আকৰ্ষিত কৰে এইটোক আমি বিউটি বা সুন্দৰতা হিচাপে ধৰোঁ আৰু শুনা এই পাঠত আছে বাদশাহ আকবৰে নিজৰ মন্ত্ৰী বীৰবললৈ সহায় বিচাৰি এটা বস্তুৰ ওপৰত আলোচনা কৰিবলৈ ইয়াত ওলাইছে যে সৰু ল'ৰা ছোৱালী বা সৰু কেঁচুৱা কেনেকৈ সুন্দৰ হ'ব পাৰে সৰু ল'ৰা ছোৱালীৰ মাজত আমি পাৰ্থক্য কৰিব নোৱাৰোঁ কি ই সুন্দৰ হ'ব ই ভাল হ'ব নে ই বেয়া হ'ব যেতিয়া তেখেতসকলে ডাঙৰ হ'ব সংসাৰত যেতিয়া আহিব তেতিয়াহে সিহঁতি আমাক ক'ব পাৰিব যে সিহঁতি সুন্দৰ হৈছে নে নাই সিহঁতৰ গুণ কেনেকুৱা গুণে যেতিয়া আকৰ্ষিত কৰে কি গুণে বাদশাহ আকবৰক আকৰ্ষিত কৰিছে এই পাঠৰ ওপৰত ইয়াত দিয়া আছে চোৱা Emperor Akbar was very happy as his son Salim had a son. বাদশাহ আকবৰৰ নিজৰ পুত্ৰ সলিমৰ এজন ল'ৰা জন্ম ল'লে The king was very fond of his grandson. আৰু নিজৰ নাতিৰ ৰজাই বহুত মৰম কৰিছিলে বহুত ভাল পাইছিলে নিজৰ নাতিক সলিমৰ ল'ৰা বা সলিমৰ পুত্ৰক He spent hours playing with the child and had started neglecting the affairs of the state. ৰজাই মহাৰাজ প্ৰতিদিন বাচ্চাটোৰ লগতে খেলি থাকে আৰু ৰাইজৰ যিমান কাম কাজ আছিলে সব বাদ দিবলগীয়া হ'ল Whenever he came to the court, he would discuss only his grandson. যেতিয়া ৰজা বা মহাৰাজ কোৰ্টলৈ আহিছিলে বা কোৰ্টলৈ উপস্থিত হৈছিলে ৰাজসভালৈ উপস্থিত হৈছিলে তেতিয়া তেখেতে ৰাইজৰ কাম কাজ পাহৰি নিজৰ নাতিৰ কথাই আলোচনা কৰিছিলে সবৰ লগত He used to say তেখেতে কৈছিলে যে there is no child more beautiful than my grandson মোৰ নাতিৰ নিচিনা ধুনীয়া বা দেখিবলৈ সুন্দৰ এই পৃথিৱীত কোনো ল'ৰা ছোৱালী নাই Everyone agreed with Akbar except Birbal as they were scared of the king. সবে ৰজাক ভয় কৰে সেইকাৰণে ৰজাৰ কথাৰ লগত একমত হৈ যায় সব মন্ত্ৰীবিলাক কিন্তু বীৰবল এনেকুৱা এজন মন্ত্ৰী আছিলে যোনে ৰজাৰ কথাৰ লগত একমত নহয় Birbal remarked, Huzur, the young prince is very beautiful, but all parents find their children beautiful. যে মালিক বা ৰজা সাহাব আপুনি জানে ময়ো জানো যে young prince বা সৰু যিজন কেঁচুৱা আছে ই দেখিবলৈ সৰু ৰাজকুমাৰজন দেখিবলৈ বহুত ধুনীয়া কিন্তু সবৰ ল'ৰা ছোৱালী নিজৰ মা দেউতাৰ কাৰণে ঠিক তেনেকুৱাই ধুনীয়া থাকে সবৰ ল'ৰা ছোৱালীৰ মাজত কোনেও নিজৰ ল'ৰা ছোৱালীৰ মাজত পাৰ্থক্য নকৰে Akbar became angry when he heard this. How dare you say this, Birbal? No child is more beautiful than my grandson. বীৰবলে যেতিয়া ক'লে এই কথাষাৰ কোৱাৰ লগে লগে আকবৰ বহুত খঙাই গ'ল আৰু তেখেতে বীৰবলক ক'লে যে তোমাৰ কেনেকৈ এনেকৈ ডাঙৰ সাহস হ'ল যে তুমি মোৰ নাতি ল'ৰাক সুন্দৰ নহয় বুলি কৈছা One minister then said আৰু এজন মন্ত্ৰীয়ে তেতিয়া ক'লে মাতিলে Tomorrow let us all bring a child who we think is beautiful then we can judge ourselves আমি সবে এটা কাম কৰোঁ যে কালি যেতিয়া আমি ৰাজসভালৈ উপস্থিত হ'ম তেতিয়া
প্ৰতিজনে এজন এজন বাচ্চা এটা লৈ আহিম আৰু চব বাচ্চাৰ মাজত আমি তুলনা কৰিম যে কোনজন সুন্দৰ হয়, কোনজন আটাইতকৈ সুন্দৰ। The next day everybody brought a child to the court except Birbal. Akbar asked him, "Why have you not brought a child? Where is the child that is more beautiful than my grandson?" তাৰ পিছদিনা সব মন্ত্ৰীগৰাকীয়ে নিজৰ নিজৰ কোচত বা নিজৰ নিজৰ কুলত এটা বা এজন বাচ্চা লৈ আহিলে। আকবৰে তেতিয়া বীৰবলক সুধিলে, তুমি কেলে নানিলা বীৰবল এজন বাচ্চা? Where is the child that is more beautiful than my grandson? তুমি কেলে আনিব সক্ষম নহলা জানো যে মোৰ নাতিতকৈ আটাইতকৈ ধুনীয়া, মোৰ নাতিতকৈও ধুনীয়া ল'ৰা ছোৱালী আনিবলৈ তুমি সক্ষম নহলা যে? কিয় সক্ষম নহলা? এই প্ৰশ্নটো আকবৰে বীৰবলক কৰিলে। তেতিয়া বীৰবলে আকবৰক ৰিপ্লাই দিছে, I have found a child who is the most beautiful child in the entire country. The mother is refusing to let me bring the child to the court. She did not want strangers to cast an evil eye on her child, replied Birbal. তেতিয়া বীৰবলে আকবৰৰ কথাৰ উত্তৰ দিছে যে মই এনেকুৱা এটা বাচ্চাক দেখি পাইছোঁ আজি যে যিজন আমাৰ ৰাজ্যৰ আটাইতকৈ ধুনীয়া বাচ্চা। কিন্তু তাৰ মাকে ভয় কৰিছে যে যদি মই তাৰ বাচ্চাটোক আমাৰ ৰাজসভালৈ লৈ আনো তেতিয়া তাক কোনোবাই নজৰ লগাই দিব পাৰে। To this Akbar said, if this is so, we can go and see the child in disguise. যদি এনেকুৱা কথা তেতিয়াহ'লে আমি দুইজন ৰূপ বৰণ বা ৰূপ চেঞ্জ কৰি আমি যাম এই বাচ্চাটোক চাই আহোঁ। এবাৰ বলাচোন, মোক চাবলৈ বহুত ইচ্ছা হৈছে বাচ্চাটোক। So Akbar, Birbal and a few other ministers disguised themselves and went to see the child. তেতিয়া আকবৰ, বীৰবল আৰু কেইজনমান মন্ত্ৰী নিজৰ ৰূপ পৰিৱৰ্তন কৰি এই বাচ্চাটোক চাবলৈ ওলালে। Birbal led them to a small dirty hut where they saw a child playing on a heap of sand. All of them were shocked as they had never seen an uglier child. বীৰবলে তেতিয়া আকবৰ আৰু মন্ত্ৰীবিলাকক ক'ত লৈ গ'ল? এটা টুটা ভাঙা ঝুপুৰি এটাত লৈ গ'ল। ঝুপুৰি এটাত লৈ যোৱাৰ লগে লগে সিহঁতি দেখি পালে যে এজন সৰু বাচ্চা তাত মাটিত খেলি আছিলে। All of them were shocked. চবেই বাচ্চাটোক দেখি শ্বক হৈ গ'ল আৰু তেখেতসকলে ক'লে যে আমি আজিলৈকে ইমান লেতেৰা আৰু ইমান বদসুৰত বাচ্চা আমি আজিলৈকে দেখা নাই বুলি ক'লে। The child had a running nose. He had chicken pox marks all over his body. One of his eyes was half shut and was full of dirt. বাচ্চাজন খুব বেমাৰ আছিলে, তাৰ পানী লগা হৈছিলে, তাৰ গাত আয়ু ওলাইছিলে, বসন্ত ওলাইছিলে, বসন্তৰ গোটেই দাগ তাৰ গোটেই গাত, আৰু তাৰ এটা চকু বন্ধ আৰু আন এটা চকুত ময়লা লাগি আছিলে। আকবৰ was irritated and said, আকবৰ তেতিয়া খঙালে আৰু খঙাই পিনে বীৰবলক কৈছে যে বীৰবল, ইউ কল দিছ চাইল্ড দ্য মষ্ট বিউটিফুল। তুমি এই ল'ৰাজনক বা এই বাচ্চাজনক আটাইতকৈ ধুনীয়া বুলি কৈছা। আই হোপ গড উইল ফৰগিভ মি, বাট আই হেভ নেভাৰ চিন এন আগলিয়াৰ চাইল্ড ইন মাই লাইফ। আল্লাহ মাফ কৰে বা ভগৱানে মোক ক্ষমা কৰক, মই আজিলৈকে ইমান লেতেৰা আৰু ইমান বদসুৰত বাচ্চা দেখি পোৱা নাই জীৱনত। Child's mother overheard Akbar. She was very angry. এই কথাষাৰ আকবৰে যেতিয়া ক'লে যে মই আজিলৈকে ইমান লেতেৰা আৰু ইমান বদসুৰত বাচ্চা দেখি পোৱা নাই, এই কথাষাৰ কোনে শুনি পালে? এই বাচ্চাটোৰ মাকে শুনি পালে আকবৰৰ এই কথাষাৰ, আৰু এই কথাষাৰ শুনি তাই বহুত খঙালে আকবৰৰ ওপৰত। She picked up the child and screamed at Akbar. তাই বাচ্চাটোক কোচত ল'লে আৰু আকবৰৰ ওপৰত চিঞৰিবলৈ আৰম্ভ কৰিলে। How dare you call my child ugly? তোমাৰ সাহস কেনেকৈ হ'ল বা আপোনাৰ সাহস কেনেকৈ হ'ল মোৰ বাচ্চাটোক লেতেৰা বা বদসুৰত কোৱা?
He is the most beautiful child God could have given me. ই আটাইতকৈ ধুনীয়া বাচ্চা। ই মোৰ ওপৰত ভগৱানৰ আশীৰ্বাদ হয়। গেট আউট অফ হিয়াৰ। আপোনালোকে ইয়াৰ পৰা ওলাই যাওক। I don't want strangers to cast their evil eye on my child. আৰু মোৰ বাচ্চাটোক আপোনালোকে চকু নিদিব। আপোনালোকৰ বেয়া চকু দি নেচাব। She wiped her child face and kissed him. নিজৰ বাচ্চাটোৰ মুখখন মোহাৰি তেখেতে নিজৰ বাচ্চাটোক মৰমৰ এটা চুমা দিলে। Taking the child inside, she closed the door. বাচ্চাটোক ভিতৰলৈ লৈ গ'ল। জুপুৰিটোৰ ভিতৰলৈ লৈ যোৱাৰ পাছত দৰ্জাটো বন্ধ কৰি দিলে। আকবৰ ফাইনেলি এগ্ৰিড উইথ বীৰবল। আৰু আকবৰে তেতিয়া বীৰবলৰ কথাৰ লগত একমত হ'ল। হি ছেড, ইউ আৰ ৰাইট বীৰবল, তুমি সঁচা আছিলা, তোমাৰ কথা সত্য আছিলে। অল চিলড্ৰেন ছিম বিউটিফুল টু দেয়াৰ পেৰেণ্ট। ল'ৰা ছোৱালী যিমানেনো কিয় বেয়া হওক, কিমানেনো বেয়া দেখিবলৈ হওক, কিন্তু নিজৰ মা দেউতাৰ কাৰণে এই ল'ৰা ছোৱালী বা এই বাচ্চাটো আটাইতকৈ ধুনীয়া, পৃথিৱীৰ আটাইতকৈ ধুনীয়া বাচ্চা হয়। সেইকাৰণে কোনো এটা বাচ্চা ধুনীয়া বা বেয়া বা লেতেৰা এনেকৈ আমি পাৰ্থক্য কৰিবলৈ আমি কোনো